দক্ষিণ শালমাৰাত দেশী জনগোষ্ঠীয় মঞ্চৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰাৰ বালাদুবাত অনুষ্ঠিত হয় চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন। প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে দেশী জনগোষ্ঠীয় মঞ্চৰ অসমৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত বালাদুবাত অনুষ্ঠিত হয়। উক্ত অধিৱেশনত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সমূহ কৰ্মকৰ্তাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি ইছলামুল হক মণ্ডল আৰু দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ উপদেষ্টা শ্বেখ হেদায়তুল্লাহ। অধিৱেশনত উপস্থিত থাকি শ্বেখ হেদায়তুল্লাহ আৰু ইছলামুল হক মণ্ডলে জানিব দিয়ে যে উক্ত অধিৱেশনত নতুনকৈ গঠন হোৱা কমিটিৰ প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱা হয় আৰু দেশী কৃষ্টি কালচাৰ সন্দৰ্ভত অধিৱেশনখনত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। লগতে উক্ত অধিৱেশনৰ পৰা উপদেষ্টা আৰু সভাপতিয়ে দেশী জনগোষ্ঠীয় মঞ্চৰ অধিকাৰ নিশ্চিত কৰা, মাটিবাৰীৰ ক্ষেত্ৰত বসুন্ধৰা নীতিৰ 0.4 নিশ্চিত কৰি ইয়াৰ আধাৰত ৰিভাৰ ব্লকৰ মাটিসমূহ পাত্তা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি আমাৰ ইয়াত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন হৈছে। তাৰ লগতে আমাৰ যি ভগ্নী সংগঠন আছে দেশী যুৱ ছাত্ৰ মঞ্চ আৰু দেশী সাহিত্য সভাৰো জিলা অধিৱেশন হৈছে। তিনিওটা সংগঠনের নতুন সমিতি গঠন হৈছে। তাৰে আজি মুকলি সভা হৈছে। আমাৰ নেতৃত্ব আহিছে, ৰাইজক উদ্দেশ্যে কিছু বক্তব্য দিছে, সেইকাৰণে আমি ইয়াত সমবেত হৈছোঁ। দিনভৰ যোৱাকালিৰ পৰা কাৰ্যসূচী চলিছে, আজি বিশেষ কাৰ্যসূচী আছিল আমাৰ যে সাংস্কৃতিক শোভাযাত্ৰা আৰু আবেলি এই মুকলি সভা। এই মুকলি সভাৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে এই কথাটো আমি চৰকাৰকো আহ্বান জনাওঁ আৰু আমাৰ সংগঠনৰ বক্তব্যটো হয়, এতিয়া বিশেষকৈ আমি দীৰ্ঘদিন দাবী কৰাৰ পিছত যি আৰ্থসামাজিক জৰীপৰ কাম কাজ চৰকাৰে হাতত লৈছে, ছয়দুৱাৰ জিলাত এই পাইলট প্ৰজেক্টটো আৰম্ভ কৰিছে। ইতিমধ্যে ধুবুৰী আৰু গোৱালপাৰা, চিৰাং, বঙাইগাঁও ইত্যাদি জিলা পৰ্যায়ৰ যি সমিতি গঠন হৈছে, ইয়াত ব্লক পৰ্যায়ৰ সমিতি গঠন হ'ব। এই কাৰ্য যাতে সঠিকভাৱে হয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। তাৰ লগে লগেই যে আমি দেখিছোঁ যে তিনিটা বসুন্ধৰাৰ যি কাৰ্যসূচী গৈছে, জমি আবণ্টন জৰীপ ইত্যাদিত, আমি আমাৰ কাৰণে যে আমাৰ মানুহখিনি যি জমি জমাৰ সমস্যাত ভুগিছে তাৰ কাৰণেও চৰকাৰে বসুন্ধৰা 4.0 হ'লেও এটা আঁচনি হাতত লৈ আমাৰ দৰে যি থলগিৰি যি নিৰীহ এটা জনগোষ্ঠী, এটা একদম প্ৰান্তীয় জনগোষ্ঠী, মাৰ্জিনেলাইজ এটা কমিউনিটি, এই কমিউনিটিৰ উন্নতিৰ কাৰণে বা ভূমি সমস্যা সমাধানৰ কাৰণে চৰকাৰে কাৰ্যসূচী বা আঁচনি গ্ৰহণ কৰিব লাগে। এইটোৱে এটা আমি এটা দাবী জনাইছোঁ। লোকগণনাটো চৰকাৰে যিহেতু লোকগণনাটো অসম চৰকাৰে কৰিব নোৱাৰে, লোকগণনাটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ কথা, তাৰ পৰা এইটো আহিব লাগে। গতিকে চৰকাৰে সামগ্ৰিকভাৱে এতিয়া যদি কৰে, যদি আৰ্থসামাজিক জৰীপো কৰে, তেনেহ'লে চৰকাৰী বিষয়া এজন দেশী মানুহৰ ঘৰলৈ যাব, তাত তেওঁলোকৰ যি অৰ্থনৈতিক ক্ষমতা, সামাজিক অৱস্থা, বৌদ্ধিক অৱস্থা, এই সকলো কথা সুধি মানুহখিনিৰ জৰীপ এটা কৰিব। আমি ভাবোঁ এই আৰ্থসামাজিক জৰীপৰ জৰিয়তেই আমাৰ এটা জৰীপ হৈ যাব, আমাৰ কিমানখিনি মানুহ দেশী মানুহ ক'ত আছে, কি অৱস্থাত আছে, এই কথাটোও জানিব পৰা যাব। আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন হৈ আছে। যোৱাকালি আমাৰ প্ৰতিনিধি সভা হৈছিল। প্ৰতিনিধি সভাত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ নতুন সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছে। আমাৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ নতুন কমিটি যোৱাকালি আমি গঠন কৰিছোঁ আৰু দেশী সাহিত্য সভাৰ এই জিলাখনৰ কাৰণেও আমি কমিটি গঠন কৰিছোঁ যোৱা ৰাতি। আজি মুকলি সভা হৈ আছে। যোৱাকালিৰ এই প্ৰতিনিধি সভাতে আমি আমাৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ফিৰোজুল আলমক আমি শপত গ্ৰহণ পাঠ কৰাইছোঁ। ফিৰোজুল আলম দেশী যুৱ ছাত্ৰ মঞ্চৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল যোৱা মাহতে, নৱেম্বৰ মাহতে। শপত গ্ৰহণটো বাকী আছিলে, সেইটো যোৱাকালি কৰা হৈছে। আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি সম্পৰ্কে আজিৰ তাৰিখত অসমৰ সকলো মানুহে জানে। আজি আমাৰ যিটো আগতে পৰিচয় সংকট আছিল, দেশী জনগোষ্ঠীয় মঞ্চই এই পৰিচয় সংকট বহুতখিনি দূৰ কৰিব পাৰিছে। অসম চৰকাৰে বেলেগ কেইটামান জনগোষ্ঠীৰ লগতে আমাৰ দেশী জনগোষ্ঠীকো খিলঞ্জীয়া বুলি ইতিমধ্যে স্বীকৃতি দিছে। আমি
আশা কৰিছোঁ গভৰ্ণমেণ্টে কেৱল আমাক খিলঞ্জীয়া বুলি ক'লেই নহ'ব, আমাক খিলঞ্জীয়াৰ যিখিনি মৰ্যাদা, যিখিনি অধিকাৰ সেইখিনিও দিব লাগিব। আমি দেখা পাইছোঁ যে বসুন্ধৰা 3ত আমাৰ মানুহখিনিক আমাৰ মাটিৰ পট্টা ইত্যাদি পাবৰ কাৰণে কামখিনি কৰিবৰ কাৰণে চৰকাৰে এটা চৰ্ত লগাইছে যে 3টা প্ৰজন্ম ইয়াত থকাৰ আমি নথি ছাবমিট কৰিব লাগে, যিটোৰ পৰা আমালোকক ৰেহাই দিয়া উচিত। কাৰণ গভৰ্ণমেণ্টে যিহেতু নিজে আমাক খিলঞ্জীয়া বুলি কৈছে, খিলঞ্জীয়া মানে আমি এই ঠাইৰ এই ঐতিহাসিক কমতাপুৰৰ আমি স্থায়ী বাসিন্দা, ইয়াৰে ভূমিপুত্ৰ বুলি গভৰ্ণমেণ্টে আমাৰ চৰকাৰে যিহেতু মানি লৈছে, গতিকে ইয়াৰ পিছত আকৌ 3টা প্ৰজন্মৰ নথি ছাবমিট কৰিব লাগে বুলি কোৱাটো কেৱল কণ্ট্ৰাডিক্টৰী নহয়। একচুৱেলি মই ক'ম যে গভৰ্ণমেণ্ট ইজ ট্ৰাইং টু চেলেঞ্জ ইটছ অ'ন ষ্টেণ্ড। গতিকে গভৰ্ণমেণ্টে এইটো অতি সোনকালে আমালোকৰ কাৰণে ৰেহাই দিব লাগে, যেনেকৈ আৰু কেইবাটাও জনগোষ্ঠীৰ কাৰণে ইতিমধ্যে চৰকাৰে ৰেহাই দিছে। আৰু আমি দেখা পাইছোঁ যে আমাৰ যিখিনি মানুহ কমতাপুৰৰ ঐতিহাসিক কমতাপুৰৰ যিখিনি বিভিন্ন জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ দেশী জনগোষ্ঠীটো গঠন হৈছে, এই আটাইবিলাক মানুহ যিকেইটা জনগোষ্ঠীৰ পৰা আহিছে, এই আটাইবিলাক জনগোষ্ঠী হয় OBC নহ'লে ST ইতিমধ্যে পাইছে। গতিকে আমাৰ মানুহখিনি যিহেতু সেইবিলাক জনগোষ্ঠীৰ পৰাই ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, কেৱল ধৰ্মটোহে আমাৰ বেলেগ, আমাৰ ভাষা, আমাৰ সংস্কৃতি আটাইবোৰ এই জনগোষ্ঠীকেইটাৰ ইয়াৰে স্থানীয় জনগোষ্ঠীকেইটাৰ লগত হুবহু একেই। গতিকে ধৰ্মটো কোনো কাৰণ হ'ব নোৱাৰে যে আমি OBC পাব নালাগে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাক OBC বুলি স্বীকৃতি দিব লাগে, আমাৰ মানুহখিনিক যাতে বিভিন্ন কাম